নমস্কাৰ ক্লাছ 6 ৰ আনটা ভিডিঅ'লৈ তোমালোকক স্বাগতম আমি যেহেতু তোমালোকৰ ৰেখা আৰু কনচেপ্ট এটা আলোচনা কৰিছিলো ইয়াৰ আগৰ ভিডিঅ' কেইটাত মই 2.4 লৈ আলোচনা কৰিছো এইটো ভিডিঅ'ত মই 2.5 অনুকৰণী যেটো আছে বা পৰিচালনা 2.5 আছে তো তাৰে প্ৰশ্ন উত্তৰ আলোচনা কৰিম তো তোমালোকে ভিডিঅ'টো শেষলৈ চাবা আৰু যদি আগৰ ভিডিঅ'টো চোৱা নাই সেইটা চাই লবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা এতিয়া চাবা প্ৰথমতে আমাৰ প্ৰশ্নটো কি দিছে যে ইয়াৰ কেইটামান কোন আমাৰ আকা আছে কোন কেইটা মান দিয়া নাই এই কোন কেইটা কি কৈছে সূক্ষ্ম কোণ হ'ব স্থূল কোণ হ'ব সমকোণ হ'ব সৰল কোণ হ'ব প্ৰবৃদ্ধি কোণ হ'ব নে সম্পূৰ্ণ কোণ হ'ব হেতু বাছিব দিছে এতিয়া আমি কোনটো মানটো যেহেতু দিয়া নাই আমি কোনটো চাই কেনে আমাক কি কৰিব দিছে এটো বিচাৰিব দিছে কোনটো কি কোণ হয় এটা কোনটো যদি চাও আমি এটো 90 ডিগ্ৰী দেখি আছো আমি এটো সমকোণ হয় কাৰণ আমাৰ 90 ডিগ্ৰী যিকেইটা কোণ আমি আগতে পাই আহিছো বা 90 ডিগ্ৰী যিকেইটা কোণ আমি দেখিছো সেইকেইটা কোণ কি আছিল আমাৰ এনেকুৱা ধৰণৰ আছিল এটা এডাল ৰেখাৰ ওপৰত আনডাল ৰেখা কি লম্ব হ'ব লাগিব তো লম্ব হোৱাৰ লগে এটো কি কোণ হয় 90 ডিগ্ৰী কোণ হয় আৰু 90 ডিগ্ৰী কোণ হোৱাৰ লগে এই কোণটোৰ নাম কি হয় সমকোণ হয় গতিকে আমাৰ এ নম্বৰ কোণটো ক'ত আহিব সমকোণৰ ভাগত আহি গল নেক্সট বি নম্বৰ কোণটো কি আছে এটো 90 ডিগ্ৰীটো যেটো কোণ আছিল ইয়াতকে সৰু হৈছে সৰু হৈ কেনে আমাৰ এটো কোণ বনাইছে গতিকে সৰু হোৱাৰ লগে কি হ'ব 90 ডিগ্ৰীতকৈ সৰু কোণ কেইটা আমি কি কোণ বুলি কওঁ সূক্ষ্ম কোণ বুলি কওঁ গতিকে বি নম্বৰটো কি আহিব ইয়াতে সূক্ষ্ম কোণৰ ভাগত আহি গল নেক্সট স্থূল কোণ বা সি নম্বৰটো চাও এতিয়া সি নম্বৰটো কি আমাৰ যদি 90 ডিগ্ৰী কোণ আছে এইটো যদি ডাঙৰ কৰি দিয়া যায় এটো যদি আমি ইফালে বহল কৰি আনিলো তেনেহলে কি হ'ব আমি এই কোণটো পাম আৰু এই কোণটো কি হ'ব 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব মানটো বা 180 তকৈ আকৌ সৰু হ'ব কাৰণ 180 টো আমাৰ কি আছিল এনেকুৱা সৰল ৰেখা টাইপ আছিল গতিকে 90 ডিগ্ৰীতকৈ ডাঙৰ বা 180 তকৈ সৰু ডাঙৰ হলে কোনটো কি বুলি কোৱা আমি স্থূল কোণ বুলি কোৱা হয় গতিকে নাম্বাৰ সি টো আমাৰ কোনটো ঘৰত আহিব স্থূল কোণৰ ভাগত আহি গল হয় নাম্বাৰ ডি টো কি হ'ব চোৱা এটা সৰল ৰেখা আছে সৰল ৰেখাৰ কোণটো আমি কি বুলি কওঁ সদায় সৰল কোণ বুলি কওঁ বা 180 ডিগ্ৰী কোণ বুলি কওঁ গতিকে এইটো আমাৰ কোন নম্বৰ আহিব এইটো ডি নম্বৰটো সৰল কোণৰ ভাগত আহি গল তাৰপৰা নেক্সট আহিল প্ৰবৃদ্ধি কোণ মানে কি যে 90 ডিগ্ৰী 360 তকৈ সৰু আৰু 180 তকৈ ডাঙৰ হেতু হ'ব লাগিব আৰু থাকিলে কি সম্পূৰ্ণ কোণ এই দুটা ভাগত থাকিলে এটা সম্পূৰ্ণ কোণ কোনটো হ'ব এটো আমাৰ যেটো ই নম্বৰ কোণ আছে ই নম্বৰ কোণটো কি হৈছে যদি আমি জুখি চাও এনেকৈ ইয়াৰ পৰা ইয়ালে কিমান পাম টোটাল এটা সম্পূৰ্ণ এটা ৰাউন্ড হৈ আছে আৰু সেই ৰাউন্ড হোৱাৰ লগে সেই কোণটো আমাৰ কিমান হয় 360 ডিগ্ৰী কোণ হয় গতিকে এটো কি হ'ব আমাৰ সম্পূৰ্ণ কোণ গতিকে এটো আমাৰ কি হৈ গল ই ঘৰত আহি গল নেক্সট আহিলে এফ নম্বৰটো চোৱা এফ নম্বৰটো প্ৰবৃদ্ধি কোণ হ'ব কেনেকৈ হ'ব যদি আমি চাও এটো 180 হলে আমাৰ এটো আছিল 180 যদি আৰু বেছি বেকা কৰি আনিলে কি হ'ব আমাৰ এনেকুৱা ধৰণৰ কোণ এটা হ'ব তো এটো কোণ কি হ'ব আমাৰ প্ৰবৃদ্ধি কোণ গতিকে এটো কোণৰ নাম কি আমি কোণ নম্বৰ ৰাখিলো প্ৰবৃদ্ধি কোণৰ নামত ৰাখি দিলো তো এটো কোণ মই আকৌ ভালকৈ বুজাই দিছো চোৱা তোমালোকক যে এটো কোণ যদি আমি এনেকা স্ট্ৰেট লাইন এটা নিদিও এই ৰেখা আমি কি কৰিছো এই ৰেখাডাল পোন কৰি দিছো দিয়াৰ লগে আমাৰ কি হ'ল এটো এনেকুৱা 180 ডিগ্ৰী কোণ হৈ গল তো আকৌ এই ৰেখাডাল যদি আমি ভাঁজ কৰি কেনে আনি কেনে ইয়াৰ পৰা এনেকা আনিলো আৰু লগে কি হ'ল 180 তকৈ ডাঙৰ হৈ আমি কি পালো এই কোণটো পাই গলো তাৰ মানে কি এটো 180 তকৈ ডাঙৰ আকৌ যদি এই কোণটো এই আহজল আহি কেনে ইয়াতে লগ লাগিলে হয় তেতিয়া হলে আকৌ আমাৰ এনেকুৱা টাইপ হৈ গল হয় কোণটো তেতিয়া আকৌ হেতু কি হ'ল 360 ডিগ্ৰী কোণ হ'ল হয় গতিকে 360 ডিগ্ৰী নহয় 360 তকৈ সৰু হৈছে আৰু 180 তকৈ ডাঙৰ হৈছে সেইকাৰণে এটো কোণ কি হ'ল প্ৰবৃদ্ধি কোণ গতিকে আমাৰ এক নম্বৰ যিখন তালিকা ফিল আপ কৰিব দিছিল তোমালোকক সেইখন আমি কৰিলো তোমালোকে আকৌ এটো ইংৰাজী টাৰ্মটো জানি থবা সূক্ষ্ম কোণ মানে কি আছিল আমাৰ একুইট এংগল বা স্থূল কোণ মানে কি আছিল অবটিউচ এংগল বা এটো সমকোণ মানে কি ৰাইট এংগল আছিল সৰল কোণ মানে কি আছিল আমাৰ ষ্ট্ৰেইট এংগল বা প্ৰবৃদ্ধ কোণ মানে কি আছিল ৰিফ্লেক্স এংগল আৰু সম্পূৰ্ণ কোণ মানে কি আছিল কমপ্লিট এংগল গতিকে এই কমপ্লিট এংগল গতিকে এই গোটেইকেইটা তোমালোকে নামকেইটা অসমীয়া নামকেইটাও জানিবা আৰু ইংৰাজী নামকেইটা মনত ৰাখিবা তেতিয়া হলে পিছলে বা আগৰ হায়াৰ ক্লাছ বিলাকত তোমালোকৰ সুবিধা হ'ব গতিকে এক নম্বৰটো উত্তৰটো হৈ গল এবাৰ নেক্সট 2 নম্বৰ বা 3 নম্বৰ প্ৰশ্নটো চাও এটো 3 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা যদি এটা সমকোণ এটা সূক্ষ্ম কোণ একেলগ কৰা হয় তেনে গঠন হোৱা কোণটো কি কোণ হ'ব কৈছে এটা সমকোণ মানে কি আছিল 90 ডিগ্ৰী কোণ এটা আৰু এটা কি কৈছে সূক্ষ্ম কোণ মানে কি 90 তকৈ সৰু সেইবিলাক কোণ 90 তকৈ সৰু বা 0 তকৈ ডাঙৰ তো সেইবিলাক কোণ আমি কি কওঁ সূক্ষ্ম কোণ বুলি কওঁ সেই 90 তকৈ সৰু কোণ এটা লগত যোগ কৰিব দিছে তো 90 তকৈ সৰু ধৰা আমি ললো কি এটা 60 ডিগ্ৰী কোণ ললো গতিকে এইখিনি যোগ কৰিলে বা এই দুটা কোণ লগ কৰিলে কি কোণ উৎপন্ন হ'ব কৈছে তো এইটো যোগ কৰিলে কিমান পাম আমি 150 পাম তাৰ মানে কি হ'ব কোণটো যে 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব আৰু কি হ'ব 180 তকৈ সৰু হ'ব তো 90 তকৈ ডাঙৰ 180 তকৈ সৰু হলে সেই কোণটো কি কোণ হ'ব আমাৰ স্থূল কোণ হ'ব গতিকে যদি এটা সমকোণ আৰু এটা কি আছে আমাৰ যদি সমকোণ আৰু এটা সূক্ষ্ম কোণ আমি যদি লগ কৰো তেনেহলে আমাৰ কি হ'ব উত্তৰটো সমকোণ আৰু সূক্ষ্ম কোণ লগ কৰিলে সদায় এটা স্থূল কোণ পাম গতিকে আমাৰ 3 নম্বৰটোৰ কাৰণে উত্তৰটো কি হ'ব আমাৰ স্থূল কোণ তো 3 নম্বৰৰ উত্তৰটো পাই গলো আমি স্থূল কোণ নেক্সট আকৌ 4 নম্বৰ প্ৰশ্নটো চোৱা কি দিছে যে যদি দুটা সমকোণ আৰু এটা সূক্ষ্ম কোণ একেলগ কৰা হয় তেনেহলে কোন গঠন হোৱা কোণটো কি কোণ হ'ব এবাৰ আমাৰ কি কৈছে যে দুটা সমকোণ যোগ কৰিব লাগিব আৰু এটা কি লগত সূক্ষ্ম কোণ গতিকে সমকোণ দুটা আছে 90 ডিগ্ৰী আৰু এটা কি হ'ব 90 ডিগ্ৰী দুটা সমকোণ যোগ আৰু এটা কি সূক্ষ্ম কোণ মানে আমি ধৰল 50 ডিগ্ৰী কোণ লৈ ললো তেতিয়া এই কোণ তিনটা যোগ কৰিলে কি কোণ উৎপন্ন হ'ব এটা আমাক কৈছে তো এটা যোগ কৰি চাও
তো 90 কিমান হল 180 যোগ কিমান 50 তো 180 50 কিমান হল 230 অৰ্থাৎ এইটো কোণ কি হল 180 ডিগ্ৰীতকৈ ডাঙৰ হল আৰু 360তকৈ সৰু হল গতিকে 180তকৈ ডাঙৰ 360তকৈ সৰু হলে আমি সেই কোণটো কি বুলি কোন জানো যে প্ৰবৃদ্ধ কোণ হয় গতিকে দুটা সমকোণ আৰু যদি তাৰ লগত এটা সূক্ষ্মকোণ যোগ কৰা হয় তেতিয়াহলে কোণটো কি কোণ সৃষ্টি হ'ব এটা প্ৰবৃদ্ধ কোণ গতিকে 4 নম্বৰটো উত্তৰ আমাৰ কি হ'ব প্ৰবৃদ্ধ কোণ হৈ গ'ল 4 নম্বৰটোৰ কাৰণে এটা 4 নম্বৰটো হৈ গ'ল আমাৰ 5 নম্বৰ প্ৰশ্নটো কি দিছে চাও আমি 5 নম্বৰটো চিত্ৰ এটা দিয়া আছে আৰু কৈছে যে কি ইয়াৰে এই দুটা কোণৰ ভিতৰত বা এই দুটা কোণৰ ভিতৰত বা এই দুটা কোণৰ ভিতৰত কোনটো ডাঙৰ কোনটো সৰু আমাক সেইটো বাছি উলিয়াব দিছে আৰু কিহৰ কাৰণে ডাঙৰ হয় সেই যুক্তিটো দিব দিছে এতিয়া চোৱা AOB আৰু XOY কোণ যেটো আমাৰ AOB কোণ কোনটো হ'ব আমাৰ ইয়াৰ পৰা ইয়ালে হ'ব AOB আৰু XOY কোণ মানে কোনটো হ'ব আমাৰ XOY এই কোণটো হ'ব গতিকে আমাক কৈছে কি এই দুটা কোণৰ ভিতৰত কোনটো ডাঙৰ কোনটো সৰু সুধিছে তো আমি দেখিছোই ডাইৰেক্ট যে কি AOB টো এটা কি কোণ হয় আমাৰ ডাঙৰ কোণ হয় আৰু XOY টো কি আছে AOB ৰ ভিতৰত সোমাই আছে তাৰ মানে কি হ'ব যে AOB টো ডাঙৰ হ'ব আৰু XOY টো সৰু হ'ব গতিকে আমি লিখি দিম যে কি AOB টো কি ডাঙৰ হয় যে এংগল AOB ৰ ভিতৰত কি হৈ আছে ভিতৰত এংগল XOY আছে গতিকে এটা যদি কোণৰ ভিতৰত যদি আন এটা কোণ সোমাই আছে গতিকে যেটো কোণ সোমাই আছে সেইটো সৰু হ'ব আৰু যেটো ভিতৰত সোমাই আছে সেইটো কোণ ডাঙৰ হ'ব গতিকে আমাৰ কি হ'ব গতিকে এংগল AOB টো কি হ'ব ডাঙৰ তো আমাৰ 1 নম্বৰটো হৈ গ'ল বি নম্বৰটো কি দিছে চোৱা AOB কোণটো ডাঙৰ নে XOB সুধিছে এতিয়া AOB মানে সেই ডাঙৰ কোণটোৱে আমাৰ আৰু XOB মানে কোণটো হ'ব আমাৰ ইয়াৰ পৰা ইয়ালে এটা আমাক কৈছে কোনটো ডাঙৰ হ'ব এই আগৰ নিচিনা চাও আমি যে AOB টো ডাঙৰ হ'ব কাৰণ AOB টোৰ ভিতৰত XOB টো সোমাই আছে গতিকে আমি একে নিচিনা উত্তৰ লিখিব লাগিব যে এংগল AOB ৰ ভিতৰত কি আছে আমাৰ ভিতৰত এংগল XOB সোমাই আছে গতিকে কোনটো কোণ ডাঙৰ হ'ব আমাৰ এংগল AOB টো ডাঙৰ তো আমাৰ বি নম্বৰটো উত্তৰটো হৈ গ'ল এবাৰ সি নম্বৰটো কি দিছে যে AOY মানে কোনটো হ'ব আমাৰ এই কোণটো আৰু সুধিছে কি AOX মানে কোনটো কোণ আমাৰ এইটো AOX তো আমাৰ AOY কোণ আৰু AOX কোণৰ কোনটো ডাঙৰ কোণটো সৰু সুধিছে চোৱা এতিয়া AOY মানে এইটো কোণ আৰু তাৰ ভিতৰত AOX টো সোমাই আছে গতিকে আমি কি ক'ব পাৰিম যে AOY টো ডাঙৰ হয় কাৰণ AOY ৰ ভিতৰত কি আছে AOX টো সোমাই আছে গতিকে আমি উত্তৰটো কি লিখিম যে এংগল AOY ৰ ভিতৰত কি আছে এংগল AOX আছে গতিকে আমাৰ কোনটো কোণ ডাঙৰ হ'ব গতিকে এংগল AOY কোণটো কি হ'ব ডাঙৰ তো হৈ গ'ল আমাৰ উত্তৰটো প্ৰথমটো আমাৰ হ'ব কি AOB আৰু XOY ৰ ভিতৰত AOB টো ডাঙৰ কাৰণ AOB টোৰ ভিতৰত XOY টো সোমাই আছে নেক্সট বি নম্বৰটো কি দিছে AOB আৰু XOB কোণটো ডাঙৰ কোণটো সৰু সুধিছে তো ইয়াতে সেই একে নিচিনা AOB টোৱে ডাঙৰ হ'ব কাৰণ AOB ৰ ভিতৰত কি হৈছে XOB টো সোমাই আছে নেক্সট সি নম্বৰটো AOY আৰু AOX সুধিছে তো আমি যদি চাও চিত্ৰটো কি হ'ব AOY ৰ ভিতৰত AOX টো সোমাই আছে গতিকে AOY কোণটো ডাঙৰ হ'ব কাৰণ এইটো ইয়াৰ ভিতৰত সোমাই আছে যিহেতু তো আমাৰ 5 নম্বৰটো উত্তৰটো হৈ গ'ল এবাৰ 6 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা যে আমাক দিছে এইটো চিত্ৰ দিয়া আছে ইয়াৰ পৰা সুধিছে AOB কোণটো ডাঙৰ নে XOY কোণটো ডাঙৰ সুধিছে যে AOB কোণটো ডাঙৰ নে XOY কোণটো ডাঙৰ সুধিছে আৰু কিয় ডাঙৰ হ'ব সেইটো সুধিছে এতিয়া যদি আমি AOB কোণটো চাও এটো AOB কোণ এই কোণটো কি হ'ব এটা আমাৰ সূক্ষ্ম কোণ সৰু কোণ হয় 90 ডিগ্ৰীতকৈ সৰু আৰু যদি আমি XOY কোণটো চাব যাও এটো কি হ'ব তো 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ হৈছে যদি আমি চিত্ৰটো চাও আমি ভালদৰে যে বি আজদাল নাই বুলি ভাবি লোৱা তেনেহলে কি হ'ব এডাল এটো এটা ডাঙৰ কোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ বা 90 ডিগ্ৰীৰ সমান হ'ব পাৰে বা ছবিটোত আমি ভালকে চালে গম পাম যে এটো কি AOB কোণটো কি হয় সৰু হয় আৰু XOY টো আমাৰ কি হয় ডাঙৰ হয় গতিকে আমি কি পালো যে এংগল XOY is greater than কি হয় এংগল AOB কোণতকৈ XOY কোণ ডাঙৰ কি হয় কাৰণে ডাঙৰ কাৰণটো লিখিব দিছে আমাক গতিকে কাৰণটো লিখিলো কাৰণ এংগল XOY এটা কি হয় স্থূল কোণ ডাঙৰ কোণ হয় 90 ডিগ্ৰীতকৈ গতিকে এইটো আমি কি লিখিছো স্থূল কোণ আৰু যেটো আমাৰ AOB কোণটো আছে এইটো কি কোণ হয় AOB কোণটো আমাৰ এটা সূক্ষ্ম কোণ হয় 90 ডিগ্ৰীতকৈ সৰু গতিকে সূক্ষ্ম কোণ কেইটা স্থূল কোণটো যেহেতু সদায় সৰুৱে হয় গতিকে আমি কি লিখিছো সেইকাৰণে XOY কোণ ডাঙৰ হয় আৰু AOB কোণটো আমাৰ সৰু হয় তো আমাৰ 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হৈ গ'ল
এতিয়া আমাৰ 7 নম্বৰ প্ৰশ্নটো চোৱা আমাৰ চিত্ৰ দিয়া আছে ত্ৰিভুজৰ এনেকৈ তিনিটা ত্ৰিভুজ দিয়া আছে তো ইয়াৰ পৰা কেইটামান প্ৰশ্ন উত্তৰ কৰিব দিছে তো প্ৰথম প্ৰশ্নটো এ নম্বৰটো কি দিছে আমাৰ যে প্ৰতিটো চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যা উলিয়াব দিছে এইটো চিত্ৰত কিমানটা ত্ৰিভুজ আছে এইটোত কিমানটা আছে এইটোত কিমানটা আছে উলিয়াব দিছে আৰু সেই ত্ৰিভুজটো যে বাঢ়ি গৈছে কিমানটাকে বাঢ়ি গৈছে সেই চানেকিটো আমাক বনাব দিছে আমি যেটো প্ৰথম চেপ্টাৰত পাই আহিছিলো মই এইটো প্ৰথম চেপ্টাৰৰ ভিডিওটো বনাইছিলো ধুনীয়াকৈ তোমালোকে চাই ল'ব পৰা সেইটো ভিডিও তো তাতে আমি শিকিছিলো চানেকিৰ কথাটো বা গণিতিক আৰ্হিৰ কথাটো শিকিছিলো তো সেইটো আমাৰ তাৰ পৰা আমি কৰিব দিছে যে কি এইটো যে ত্ৰিভুজটো বাঢ়ি গৈছে কোনটো আৰ্হিত বাঢ়ি গৈছে সেইটো লিখিব দিছে তো আমি প্ৰথম প্ৰশ্নটো চাও ইয়াতে এ নম্বৰটোত প্ৰথমটোত কেইটা ত্ৰিভুজ আছে এইটো এটাই ত্ৰিভুজ আছে গতিকে প্ৰথমটোত আমাৰ কেইটা আছে প্ৰথমটোত এটা ত্ৰিভুজ আছে দ্বিতীয়টোত কিমানটা আছে আমাৰ দ্বিতীয়টোত কিমানটা আছে 1 2 3 4টা আছে 4টা তৃতীয়টোত কিমানটা আছে তৃতীয়টোত 1 2 3 4 5 6 7 8 9 9টা ত্ৰিভুজ আছে টোটাল তো পাই গলো কি 1 4 9 এনেকুৱা এটা আমি এটা কি পালো আৰ্হি এটা পালো এনেকুৱা আৰ্হি এটা আমি অলৰেডি পাই আহিছো গণিতটো যেটো প্ৰথম চেপ্টাৰ আছিল তোমালোকৰ যে এই আৰ্হিটো কেনেকুৱা ধৰণৰ আছে গাণিতিক চানেকিটো কেনেকুৱা হ'ব এতিয়া চানেকিটো কেনেকুৱা হ'ব যে প্ৰথমটো 1 তাৰ পিছতো 4 আছে তাৰ পিছতো 9 এটো আমি এনেকৈ লিখিব পাৰো যে কি 1 2 স্কয়াৰ বা 3 স্কয়াৰ এনেকৈ লিখিব পাৰো তাৰ পিছতো কিমান হ'ব 4 স্কয়াৰ হ'ব তাৰ পিছতো 5 স্কয়াৰ হ'ব এনেকৈ গৈ থাকিব নহলে আৰু এটা আছিল কি যে 1 তাৰ পিছত প্ৰথমটো 1 পালো দুই নম্বৰটো কিমান হ'ব 1 + 3 1 + 3 মানে 4 তাৰ পিছতো কিমান পাম আমি 9 টোৰ কাৰণে যে 1 + 3 + 5 তো তাৰ পিছতো কিমান হ'ব আকৌ 1 + 3 + 5 + 7 এনেকৈ এটা অযুগ্ম সংখ্যা বাঢ়ি গৈ থাকিব তো আৰ্হিটো আমাৰ কেনেকুৱা ধৰণৰ হ'ব এনেকুৱা ধৰণৰ হ'ব তো আমাৰ এ নম্বৰ প্ৰশ্নটো হৈ গ'ল নেক্সট বি নম্বৰ প্ৰশ্নটো সুধিছে কি প্ৰতিটো চিত্ৰত থকা সূক্ষ্ম কোণৰ সংখ্যা উলিয়াব দিছে মই চিত্ৰৰ নামকৰণ কৰি দিছো তেতিয়ালে আমাৰ অংকটা কৰিবৰ কাৰণে সুবিধা হ'ব 3 নম্বৰ চিত্ৰ তো প্ৰথম চিত্ৰটোৰ কাৰণে এটা কি কৈছে আমাক কিমানটা সূক্ষ্ম কোণ আছে সূক্ষ্ম কোণ মানে কি 90 ডিগ্ৰী 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব এতিয়া আমি জানো যে ত্ৰিভুজ এটাত কেইটা সূক্ষ্ম কোণ থাকে তিনিটা কোণ থাকে এটো আৰু তিনিটা কোণে কি হৈ আছে এটা সূক্ষ্ম কোণ হৈ আছে সৰু হৈ আছে গতিকে 90 ডিগ্ৰীতকৈ সৰু হৈ আছে গতিকে আমি এটা ত্ৰিভুজত যেহেতু তিনিটা কোণ থাকে গতিকে এটোত কি এক নম্বৰটো কেইটা সূক্ষ্ম কোণ আছে তিনিটা আছে দুই নম্বৰটো কেইটা আছে এতিয়া এটা ত্ৰিভুজ কেইটা আছে আমাৰ দুই নম্বৰটো 4টা এটা ত্ৰিভুজত যদি তিনিটা কোণ থাকে 4টা ত্ৰিভুজত মুঠ কিমানটা থাকিব 4 × 3 12টা হৈ গ'ল নেক্সট 3 নম্বৰৰ ক্ষেত্ৰত কিমানটা থাকিব 3 নম্বৰত আমাৰ মুঠ আছিল ত্ৰিভুজ কেইটা 9টা আছিল এটা ত্ৰিভুজত কেইটা কোণ থাকে তিনিটাকে থাকে গতিকে 3 নম্বৰত কিমানটা হৈ গ'ল 27টা গতিকে 3 নম্বৰটোৰ কাৰণে কিমানটা হ'ব 3 নম্বৰ ছবিটোত 27টা ত্ৰিভুজ আছে তো আমাৰ বি নম্বৰটো হৈ গ'ল এবাৰ সি নম্বৰটো কি দিছে এই চিত্ৰসমূহৰ পৰৱৰ্তী চিত্ৰটোত কিমানটা সূক্ষ্ম কোণ থাকিব খুদিছে তো ইয়াৰ পিছৰ যেটো চিত্ৰ হ'ব তাত কিমানটা সূক্ষ্ম কোণ থাকিব খুদিছে তো তাৰ আগতে জানিব লাগিব তাত কিমানটা ত্ৰিভুজ আছে জানিব লাগিব তো কিমানটা ত্ৰিভুজ থাকিব এটো আমি এই চানেকিটোৰ থ্ৰুদি গম পাম তো আমাৰ যদি এক নম্বৰটো এটা আছিল দুই নম্বৰটো 4টা আছিল এটো 9টা আছিল এটো 1 এটো 4 এটো 9 ইয়াৰ পিছৰটো কিমান হ'ব যেটো 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ তাৰ পিছৰটো কিমান হ'ব 4 স্কয়াৰ মানে কিমান হ'ব 16 গতিকে এটো আমাৰ ইয়াৰ পিছৰ যেটো ত্ৰিভুজ আছে হেটোত মুঠ ত্ৰিভুজ কিমানটা থাকিব 16টা থাকিব আৰু তাত সূক্ষ্ম কোণৰ পৰিমাণ কিমানটা হ'ব যে 16 × 3 16 কিমান হ'ব 48টা গতিকে আমাৰ কিমানটা থাকিব 48টা সূক্ষ্ম কোণ থাকিব তো আমাৰ সি নম্বৰটো হৈ গ'ল এবাৰ ডি নম্বৰটো কি দিছে এই চিত্ৰসমূহৰ চানেকিটোৰ পঞ্চম স্থানত থাকিবলগীয়া চিত্ৰটোৰ কিমানটা সূক্ষ্ম কোণ থাকিব এবাৰ আমাৰ ইয়াৰ পিছৰটো উলিয়াব দিছে অৰ্থাৎ 3 নম্বৰটো আমি 9টা পাইছিলো 4 নম্বৰটো আমি কিমানটা পাইছিলো 16টা পাইছিলো তাৰ পিছৰ 5 নম্বৰটো পঞ্চম স্থানত থকাটো কিমান হ'ব খুদিছে গতিকে এইটো যদি 16 হয় তাৰ পিছৰটো কিমান হ'ব 4 4 × 16 পাইছিলো তাৰ পিছত কি হ'ব 4 ৰ পিছত আমি 5 কৰিব লাগিব তো 5 5 গুণ কিমানটা হ'ব 25টা ত্ৰিভুজ থাকিব ইয়াতে তো 25টা ত্ৰিভুজত এটা ত্ৰিভুজত তিনিটা থাকিলে 25টাত কিমানটা হ'ব হেতু উলিয়াব পাৰিম আমি যে ডি নম্বৰটো কৰি দিয়া কিমান 25 × 3 3 25 কিমান হ'ব 75টা গতিকে আমাৰ ডি নম্বৰটোৰ কাৰণে যেটো পঞ্চম স্থানত থকা চিত্ৰ আছে সেই চিত্ৰটোৰ সূক্ষ্ম কোণ কিমানটা থাকিব 75টা থাকিব গতিকে আমাৰ 2.5 ৰ এই 7টা প্ৰশ্ন আছিল আমি গোটেইটা আলোচনা কৰিলো তোমালোকে যদি বুজি পাইছা বুজি পোৱা সুবিধা হৈছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা ইয়াৰ পিছত মই বেলেগ এটা চেপ্টাৰৰ ভিডিও বনাম তোমালোকে সেই বেলেগ ভিডিও চাব পাৰিবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ